নতুন মোবাইল কিনিলে যি থাকে সেইবিলাকেও পাই যাব। চাই লওক, এইটো চাওক, সব 5G মোবাইল, একেবাৰে সব 5G মোবাইল। এইটো চাওক 5G এইবিলাক চাওক। সেইটো ডাইলগ ক'ত গ'ল? এক্স বুলি ক'লে বহুতৰে মনত দুখ। এই বেয়াটো আজিকালি কাৰো নালাগে, মানে চবৰ এক্স থাকে, সেইটো বাদ। হেল্ল' গাইজ, তো ফাইনেলি আজি এটা বিশেষ অফাৰ লৈ আহিছোঁ। একদম ঈদ স্পেচিয়েল উপলক্ষে চব একদম প্ৰিমিয়াম ফোন আছে, একদম কোৱালিটি একদম বক্সৰ হৈছে গোটেইকেইটা একদম 5G ফোনৰ অফাৰ লৈ আহিছোঁ। মানে বাছি একদম কালেক্ট কৰিছোঁ। একদম এইটো দিনটো অকল 2 দিনহে থাকিব, 2 দিনত কালেক্ট কৰি ল'ব। 2 দিনৰ আজিয়ে দিন, 2 দিনৰ একদিন আজিয়ে। তো জল্দি বুক কৰক, আৰু যদি লাগে হোৱাটছএপতো বুক কৰিব পাৰে। যেনেকৈ লাগে মুঠতে জল্দি আহি যাওক, লৈ লওক যোনটো লাগে। ধৰক এটা কোৱান্টিটি দেখাই দিছোঁ। তাৰপিছত আইফোনত আছে, এইকেইটা কালেকশ্যন আছে, আৰু 5G ফোন, গোটেইকেইটা 5G ফোনে হয়। এইটো চাওক, এনেকুৱা বক্স কণ্ডিশ্যনৰ পাব এইবিলাক, 1 বছৰ ৱাৰেণ্টি থাকাব এইবিলাক পাব। OnePlus 11R কণ্ডিশ্যন চাওক, এটা স্কেচ থাকিলে প্লাছ 10,000 ডিছকাউণ্ট কৰাই দিম। ডাইৰেক্ট 1 বছৰ ৱাৰেণ্টিৰ লগত পাব। আৰু চাই লওক, কণ্ডিশ্যন চাওক, কালাৰ আছে, কালাৰ অপশ্যন 2টা পাই যাব, টেনশ্যন নাই। এটা কালাৰ হ'ব অনলি অন 25,000, ঠিক আছে, মাত্ৰ অনলি পইচা। লগত অৰিজিনেল চাৰ্জাৰো আছে, দেখাই দিছোঁ, চব আছে। এটা নতুন মোবাইল কিনিলে যি থাকে সেইবিলাকেও পাই যাব। চাই লওক, এইটো চাওক, 100 ৱাটৰ চাৰ্জাৰ পাব লগত, কেবল আছে, টেনশ্যন নাই, বিন্দাছ। একদম নতুনে ফোন, অপেন বক্স আৰু। তো ঠিক আছে, আৰু নেক্সট দেখাই দিছোঁ গুগল। নেক্সট আপ নাথিং ফোন 1, 256GB ভেৰিয়েণ্ট হয়, 6 মান্থ ব্ৰেণ্ড ছাৰ্ভিচ চেণ্টাৰ ৱাৰেণ্টি আছে। অনলি ৰেটটো আহি যাব 19,500, লগত বক্সো পাই যাব, বক্স কেটাগৰী হয়, ঠিক আছে। আৰু নেক্সট চাওক, এইটো আছে ভিভো X60, অনলি 12,000 টকাত লৈ যাব। 5G ফোন, 8GB 128 আছে, চব ৱৰ্কিং আছে, এক্সিলেণ্ট আছে, টেনশ্যন নাই। অলপ দাগি আছে, এইটো ভিডিঅ'ত দেখাই পাব। সেইটোৰ কাৰণে কি কিবা ফ্লাইট 1000? একদম বহুত ডিছকাউণ্ট আছে। এনে ৰেটটো বহুত 17,000 মান আছিল, এতিয়া 12,000 কৰাই দিম আৰু নেক্সট চাওক, এইবিলাক আছে Redmi 11i, 12,000 পৰা ষ্টাৰ্টিং প্ৰাইচ পাব এইবিলাকৰ। আৰু চাওক 11 Lite NE, চেম প্ৰাইচে হ'ব 12,000, একদম 8GB 128GB মেমৰি আছে। এইবিলাক চব মোবাইল 5G, সব 5G মোবাইল, একেবাৰে সব 5G মোবাইল। এইটো চাওক 5G এইবিলাক চাওক। Samsung S20 FE অনলি অন 15,000ত লৈ যাব, মাত্ৰ 15,000 টকা। এইটো কি ঈদৰ কাৰণে অফাৰ নেকি? ঈদৰ অফাৰ এইবিলাক। মজা। 8GB 128 আছে, একদম লুক লাইক একদম এক্সিলেণ্ট আছে, টেনশ্যন নাই, বিন্দাছ। Samsung S21 FE, এইটো চাই লওক, ডিছপ্লে চাই লওক, ডিছপ্লে কোৱালিটি চাই লওক, কণ্ডিশ্যন চাই লওক, একদম এক্সিলেণ্ট আছে। অনলি হৈ যাব 17,500, S21 FE। আচ্ছা, মোবাইলটো ল'বই কাষ্টমাৰে, এতিয়া ঈদৰ কাৰণে কিবা গিফ্ট পাব না? গিফ্ট এইটোতো দিবই লাগিব, লাষ্টত দি আছোঁ ৰ'ব। হ'ব, ঠিক আছে। এইটো চাওক, Oppo Reno 6 অনলি অন 13,000। ভিডিঅ'টো চাই থাকক লাষ্টলৈ, বাম্পাৰ গিফ্ট হ'ব আপোনালোকৰ কাৰণে। টেনশ্যন নাই। এইটো চাওক, Redmi K50i অনলি 13,000 টকাত আহি যাব, আৰু মাত্ৰ 12,500 টকা। এইটো চাওক, কম দামত 5G 8GB ৰেমৰতে পাব, অনলি 10,500। Oppo K10 5G ফোন হয়, অনলি 10,500 টকাত পাব। আৰু চাওক, এইফালে চাওক, পিক্সেল চাওক, এইটো পিক্সেল 17,000ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ পাব। একদম কিমান GB এইটো? 6128 হয়, 70 চব ৱৰ্কিং আছে, টেনশ্যন নাই, বিন্দাছ। ইন ডিছপ্লে ফিংগাৰ 17,000ত পাই যাব। তাৰপিছত আছে OnePlus Nord 2 8 128 আছে, অনলি অন আহি যাব 13,500। ৰেটটো কমত গৈছে, আগতে 15,000 আছিল, 15,000 টকা ফ্লাট ডিছকাউণ্ট পাই আছে। চাওক, এইটো চাওক, iPhone 11 Pro 64 নহয়, ডাইৰেক্ট 256GB ভেৰিয়েণ্ট আছে। হয়। তো এইটোৰ ৰেটটো কৈ আছোঁ, বাম্পাৰ অফাৰ আছে, এইবিলাক টেনশ্যন নাই। আগতে অৰিজিনেল না ডুপ্লিকেট চাই আছোঁ, চাওক আপোনালোকে চাওক। টু টন ৱৰ্কিং, একদম এক্সিলেণ্ট আছে। বেটেৰীটো চাই আছোঁ, কিবা ডিফেক্ট আছে নেকি? 96 আছে বেটেৰী, অল জেনুইন, একদম অৰিজিনেল আছে। তাৰপিছত ষ্ট'ৰেজ আছে 256, স্পেচ আছে একদম 0, লুক লাইক একদম ৱাও কণ্ডিশ্যন হৈ আছে, টেনশ্যন নাই। অনলি অন আহি যাব 28,000। 28,000 ঈদৰ কাৰণে আৰু অলপ কমাই দিয়া, যিহেতু ঈদ যিহেতু এনে কমাই দিয়া আছে, ঠিক আছে, আৰু 1,000 ডিছকাউণ্ট কৰাই দিওঁ। আৰু 1,000 কমাই দিলোঁ আপোনালোকৰ কাৰণে। মানে আমাৰ দাদাই কিবা কোৱাৰ লগে লগে কিবা এটা কমি যায়, আৰু নেক্সট টাইম নক'ব। ঠিক আছে, এইটো আহি গ'ল 27,000ত লৈ যাব।
11 Pro 256 GB ভেৰিয়েণ্ট তাৰপিছত চাওক এইবিলাক চাওক iPhone 11 কালাৰ চাওক কণ্ডিশ্যন চাওক এক্সিলেণ্ট আছে বেটাৰী হেল্থ চাওক 80 প্লাছ আছে ইমান দেখা নাথাকো চুটং ৱৰ্কিং আছে অৰিজিনেল আছে লাগিলে ল'ব অনলি আহি যাব 21500 তাৰপিছত চাওক iPhone X এক্স অৰিজিনেল আছে সেইটো ডাইলগ ক'ত গ'ল এক্স বুলি ক'লে বহুতৰে মনত দুখ এই বেয়াটো আজিকালি কাৰণ নালাগে মানে চবৰ এক্স থাকে এইটো বাদ দিয়া এইটো চাওক 2 টন আছে অনলি লৈ যাব 12000 টকাত iPhone X নহ'ব এনেকা কেইদিনমান আগত দেখোন 15000 বিক্ৰী কৰিল 15000 আছে জাষ্ট এইটো কিবা সামথিং ইছ্যু আছে ফেচ আইডিটো ইছ্যু আছে অকণমান বাকী অল জেনুইন আছে কোনো প্ৰব্লেম নাই বেটাৰীও আছে একদম টেনশ্যন নাই 2 টনটো দেখাই দিলোঁ 2 টন দেখাই দিলোঁ অনলি 12000 টকাত লৈ যাব কোনোবাৰ যদি লাগে মাত্ৰ জলদি সোনকালে লৈ যাব এইটো নাপাব ঠিক আছে মই লওঁ নেকি এইটো iPhone 8 এইবিলাকত 2 টন থাকে গমে পায় এইটোত 2 টন থাকে এইটো চাওক অনলি 9500 লৈ যাব iPhone 8 তাৰপিছত চাওক এইটো চাওক AC 2020 কালাৰ চাওক একদম জিলিকি আছে অনলি লৈ যাব 10500 মাত্ৰ iPhone 6 অনলি 5500 টকাত লৈ যাব 32 GB ভেৰিয়েণ্ট আৰু iPhone 7 6500 লৈ যাব এইবিলাক ইমান কৈ নাথাকো জলদি লৈ যাব হয় কিবা মাখন টাইপ মোবাইল আছে নেকি মাখন টাইপ আছে নেকি এণ্ড্ৰইডটো আছে এণ্ড্ৰইড দেখা নাই অকল 5G দেখাইছোঁ আজি আৰু প্ৰিমিয়াম কেইটা দেখাইছোঁ এণ্ড্ৰইড বহুত আছে 3000 2000 এটলিষ্ট 4000 পৰা ষ্টাৰ্টিং প্ৰাইচ পাব তো আজি আৰু কাষ্টমাৰ হৈছে এইফালে বাদ দিয়া আৰু ইমান অ'কে বাই বাই